নমস্কাৰ, এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকক দেখাব ওলাইছোঁ গভৰ্ণমেণ্ট আছামৰ পৰা এটা নটিফিকেশ্যন প্ৰকাশ পাইছে, অৰ্ডাৰ বাই গভৰ্ণৰ। ইয়াত লিখা আছে, ইন পাৰ্চেন্স অফ কেবিনেট ডিচিশ্যন টেকেন ইন মিটিং হেল্ড অন 31/7/2024, দ্য গভৰ্ণৰ অফ আছাম ইজ প্লিজ টু কনভে এপ্ৰুভেল অফ ক্ৰিয়েশ্যন 474 নাম্বাৰ অফ পোষ্ট অফ ছেক্ৰেটাৰী ইন ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটি, ভিলেজ ডেভেলপমেণ্ট কমিটি অফ ৰিচাৰ্চ অফ দ্য ডিষ্ট্ৰিক্ট 6 শিডিউল এৰিয়াছ। এইটো চাব পাৰে। কিমান পোষ্ট ওলাইছে? 474। এইটো ভেকেঞ্চিটো ওলাইছে টেৰিটৰিয়েল ৰিজনৰ কাৰণে, বা ওলাব, এইটো ৰিচেণ্ট ওলাব, এইটো নটিফিকেশ্যন প্ৰকাশ পাইছে, এইটো ৰিচেণ্টলি পোষ্ট ওলাব। আৰু এই পোষ্টকেইটা ইমানেই ভাল, আপোনালোকে চাওক। এইটো এনে সাধাৰণতে গ্ৰেড 3 পোষ্টত কিমান দিয়ে? গ্ৰেড 3 পোষ্টত গ্ৰেড পে'টো সাধাৰণতে 6,200 থাকে। ইয়াত আপোনালোকে চাব পাৰে, মই দেখাই আছোঁ, ক'ত গৈছে, ইয়াত দেখাই আছে। এইটো চাব পাৰে। এইটো গ্ৰেড 4, এইটো গ্ৰেড 3 পোষ্টত এইটো 7,400 গ্ৰেড পে আছে। এইটো বহুত ভাল পোষ্টত দিয়ে, এইটো হয়তো প্ৰমোচনো আছে এই পোষ্টত। আৰু এইটো অকল BTR ৰিজনৰ কাৰণে আছে। দ্য এপইণ্টিং অথৰিটি অফ, এইটো নিউলি ক্ৰিয়েটেড পোষ্ট হয়, নিউলি ক্ৰিয়েটেড পোষ্ট অফ ডিষ্ট্ৰিক্ট আণ্ডাৰ কাৰ্বি আংলং। এইটো ডিমা হাছাও, কাৰ্বি আংলং আৰু BTR ৰিজনৰ কাৰণে ওলাইছে। এপইণ্টিং অথৰিটি তেওঁলোকে হয়। প্ৰিন্সিপাল ছেক্ৰেটাৰী ৰেছপেক্টিভ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলাৰ্ছ এজ পাৰ ফাইনেন্স ডিপাৰ্টমেণ্ট 20 মাৰ্চ 2015। আৰু এইটো BTR এৰিয়া চেল বি বডোলেণ্ড এৰিয়া কাউন্সিল হিচাপে আহিব বস্তুটো, চাব পাৰে। এইটো ৰিচেণ্টলি এইটো এডভাৰটাইজ হ'ব। এইটো গ্ৰেজুৱেশ্যন থাকিব, হয়তো গ্ৰেজুৱেশ্যন লাগিব। আপোনালোকে এডভান্সকৈ এইটো জনাই থ'লেও ৰিচেণ্টলি এইটো এডভাৰটাইজমেণ্ট তেওঁলোকে প্ৰকাশ কৰিব। এইটো অৰ্ডাৰে ওলাইছে, এইটো নটিফিকেশ্যন অৰ্ডাৰ হিচাপত ওলাইছে, অৰ্ডাৰ বাই দ্য গভৰ্ণৰটো চাব পাৰে। এই পোষ্টটো কি হয়? VCDC, ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটি বা ভিলেজ ডেভেলপমেণ্ট কমিটি। এইটো কেনেকুৱা? এইটো পঞ্চায়ত টাইপ হ'ব। পঞ্চায়তৰ পোষ্টটো, যিহেতু পঞ্চায়ত নাথাকে BTR এলেকাবিলাকত, যিহেতু BTR এলেকাত পঞ্চায়ত নাথাকে, তেওঁলোকৰ কাৰণে এই পোষ্টকেইটা হয়। যিহেতু ইয়াত পঞ্চায়ত নাথাকে, তাৰ সলনি VCDC আৰু VDC থাকিব। VCDC আৰু VDC থাকিব। এই পোষ্টটো সাধাৰণতে বহুত ভাল পোষ্ট হয়। এইটো পঞ্চায়ত ছেক্ৰেটাৰী পৰ্যন্ত হয়তো লেভেল, তেনেকুৱা লেভেলৰ হ'ব পোষ্টটো। এইটো প্ৰমোশ্যন থাকিব, হয়তো BDO পৰ্যন্ত পিছত গৈ প্ৰমোশ্যন হ'ব পাৰে এই পোষ্টৰ পৰা। বৰ্তমান তেওঁলোকে এইটো গ্ৰেড পে দি থৈ দিছে 7,400। ইণ্টাৰমিডিয়েট স্কেলতকৈ এইটো বহুত ভাল স্কেল দি থৈ দিছে তেওঁলোকে। এইটো প্ৰমোশ্যন পোষ্ট হয়। আপোনালোকে যেতিয়া এডভাৰটাইজমেণ্ট ওলাব, তেতিয়া এইটো এপ্লাই কৰিব। ইয়াত দিছে, আপোনালোকে দেখাই পাইছে। এইটো কোকৰাঝাৰত কিমান ওলাইছে? 136, চিৰাঙত 61, বাক্সাত 114, ওদালগুৰিত 109। আৰু এইটো ডিমা হাছাওত 28, কাৰ্বি আংলং 17, ৱেষ্ট কাৰ্বি আংলং 9। অৰ্থাৎ প্ৰায় 420টামান পোষ্ট হ'ব BTR ৰিজনত। আৰু যিখিনি হয়তো BTR ইয়াতে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চো দিব পাৰে, BTRখিনিক হয়তো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব পাৰে। আৰু এইটো যিহেতু BTCয়ে প্ৰকাশ কৰিব বা তেওঁলোকৰ এৰিয়া ৱাইজ হ'ব, গতিকে এইটো মই আগতে কৈছোঁ নে, ইয়াতে লিখাই আছে, চাব পাৰে। এইটো পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট। এইটো পঞ্চায়ত যিহেতু নাথাকে, তাৰ সলনি হৈছে এইটো। গতিকে এইটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ BTRক দিয়ে নে কাক কেনেকৈ দিয়ে, এইটো তাৰ ওপৰত নিৰ্ভৰ কৰি হ'ব। যেতিয়া এডভাৰটাইজমেণ্টটো প্ৰকাশ হ'ব, তেতিয়া নিশ্চয় মই আমাৰ চেনেলত যোগেদি এইটো আপোনালোকৰ আগত আনিম। ঠিক আছে, এতিয়া আপোনালোকে এই বস্তুটো চাব, এডভাৰটাইজমেণ্টটো। অৰ্ডাৰ কপিও আছে, আপোনালোকক বিচাৰিলে মই অৰ্ডাৰ কপিটো লাগিলে দি দিব পাৰিম। ঠিক আছে, ধন্যবাদ।